সেইকাৰণে শব্দবিলাক কওঁতে সদায় মানুহ খুব চিন্তা চৰ্চা কৰি ক'ব লাগে। বহু মানুহে আমাক হাঁহে, আপোনালোকৰ ধৰক দেখিলে বাপ বুলি কৃষ্ণই কৰিয়ে। কৃষ্ণ শব্দৰ অৰ্থ তেতিয়া বুজি পাবা, ভক্তিৰ অৰ্থ তুমি তেতিয়া বুজি পাবা, প্ৰাৰ্থনাৰ অৰ্থ তুমি তেতিয়া বুজি পাবা যেতিয়া তোমাৰ আটাইতকৈ ভাল লগা মানুহজন এই পৃথিৱীৰ পৰা নাইকিয়া হ'ব। জীৱনত কোনোদিন অসমীয়া সাজযোৰ পিন্ধিব নজনা মানুহে নিজকে অসমীয়া বুলি চিনাকি দিয়াৰ পৰা বিৰত থাকিব লাগে। আমি কেইটামান দিন পাওঁ অসমীয়া সাজযোৰ পিন্ধিবলৈ, সৰ্বাংগীন সুন্দৰ এযোৰ অসমীয়া সাজ পিন্ধি আমি নিজকে এজন সগৌৰৱে অসমীয়া বুলি ক'ব পাৰোঁ। কোনোবা ৰাজনীতিবিদে ক'ব পাৰে ডিঙি ফুলাই, মই অসমীয়া জাতিৰ কাৰণে আপোচ কৰিছোঁ। অসমীয়া জাতিটো গঢ়ি গৈছে কোনে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেতিয়াই গঢ়ি থৈ গৈছে। গামোচাখন লোৱাৰ পাছত ভক্তিৰ ভাৱ অহাৰ লগে লগে আমি নিজকে এজন অসমীয়া বুলি লাহে লাহে পৰিচয় দিবলৈ আৰম্ভ কৰোঁ যেতিয়া কৃষ্ণ শব্দ মনলৈ আহে। মই যে আপোনালোকক কৈছো, কোনজনে অনুভৱ কৰে কৃষ্ণৰ শব্দ অৰ্থ? কেতিয়া অনুভৱ কৰে কওক? যেতিয়া আপোনাৰ আটাইতকৈ ভাল লগা ব্যক্তি এজন ICUত সোমাই থাকে, তেতিয়া তেওঁ কিন্তু জয় গণেশ, জয় দুৰ্গা দেৱী, জয় মা একো নামানে, এটাই কৈ থাকে, কৃষ্ণ 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 প্ৰভু বচাবা আৰু কৃষ্ণ প্ৰভু বচাবা। কয়নে নকয়? সেই কৃষ্ণৰে অৱতাৰী ৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। এজন ব্ৰাহ্মণে ৰীতি নীতি কৰি থৈ গ'ল, ঘৰত মানুহ মৰাৰ পিছত, মৃত্যু হোৱাৰ পাছত ব্ৰাহ্মণজনে শেষত আইগৰাকীক মাতি আনি ক'লে যে যদি মোক বেয়া নোপোৱা পাৰিলে কিন্তু ভাগৱত শাস্ত্ৰ এভাগ পাঠ কৰিবা। গতিকে বুজি লওক, মই বেছি বহলাই ক'ব নিবিচাৰো, বুজি লওক শাস্ত্ৰৰ অৰ্থ। যিজন ল'ৰাই জীৱনত চুৰি এখন পিন্ধিব নোৱাৰে, চেলেং চাদৰ ল'ব নাজানে, মাক দেউতাকে যেতিয়া কয় লগন পটন কৰে, আলহী আহিলে গামোচাখন লৈ সেৱা কৰ বুলি ক'লে নকৰে। কেইজন ল'ৰাই কিন্তু দেউতাক মাকৰ যেতিয়া মৃত্যু হয়, ককায়েকৰ মৃত্যু হয়, লগে লগে কিন্তু এই ড্ৰেছযোৰ পিন্ধিবলৈ বাধ্য হৈ যায়। ড্ৰেছযোৰৰ গাম্ভীৰ্যতাটো তেতিয়া বুজি পায়, তেতিয়া বুজি পালে নহ'ব। তুমি আপুনি বুজি আগতেই পাব লাগিব। মই পুনৰ কৈছো, গুৰুজনাই কি সুন্দৰ এখন সমাজ সৃষ্টি কৰি থৈ গৈছে। মই বেলেগকৈ কোৱাৰ প্ৰয়োজন আছে জানো? আজি হাতে বোৱা গামোচা, মই এইবিলাক কথা কওঁ, মুক্ত কণ্ঠে কওঁ। শিপিনীসকলক স্বনিৰ্ভৰশীল হ'বলৈ তেতিয়াই শিকাই থৈ গৈছে। এই গামোচাৰ ব্যৱহাৰে শিপিনীসকলক স্বনিৰ্ভৰশীল কৰে। আজিকালি মাৰ্কেটত বাংলাদেশী মূলৰ কিছুমান গামোচা মানুহক এহাত গামোচা দি বিশিষ্ট সন্মানীয় অতিথি সজাবলৈ ল'লে। যিয়ে পইচা বেছিকে দিয়ে, কিছু ঠাইত, সকলো ঠাইৰ কথা কোৱা নাই, যিয়ে পইচা বেছিকে দিয়ে তেওঁলোকে। মই এনেকুৱাও দেখিছো, এনেকুৱাও মোৰ অভিজ্ঞতা আছে, উদ্বোধনী ভাষণত তেখেতৰ নাম, গধূলিলে বন্তি প্ৰজ্বলনতো তেখেতৰ নাম। ইমানেই তেওঁ মানে সাহিত্যিক, ইমানেই তেওঁ বিখ্যাত, খুলি ল'লে কোনোবা এটা ৰাজনৈতিক দলৰ নেতা। বুজি পাইছেনে? সমাজ যেতিয়া ডিপেণ্ডেণ্ট হৈ যাব, সমাজ যেতিয়া আনৰ ওপৰত ভৰসা কৰা হ'ব, তেতিয়া কিন্তু সমাজ, আপোনাৰ ল'ৰাই আপোনাৰ ছোৱালীয়ে কেতিয়াও সৎ পথ বিচাৰি নাপায়, কেতিয়াও সৎ পথ বিচাৰি নাপায়। মই কৈ থলো, ৰিক্সাখন চলাইছো, ৰিক্সা চলোৱাটো সৰু কাম নহয়, ৰিক্সা চলোৱাটো ডাঙৰ কাম, গৌৰৱে চলাব লাগিব। কাৰোবাৰ ঘৰত চাফাই কৰিছো, পইচা কেইটা দিছে কাৰণে চাফাই কৰি গুচি গ'লে নহ'ব। চাফাই কৰা কামটো এনজয় কৰিব লাগিব, ফূৰ্তিয়ে কৰিব লাগিব যে মোৰ এইটো কৰ্মই হৈছে ধৰ্ম। মই কাৰোবাৰ গাড়ীখন চলাইছো, নিজৰ গাড়ী নহয় বুলি মই যদি গাঁতত ধুমধাম পেলাই চলাই আছো, যিটোৰ পৰা তুমি পেট পুহি আছা সেইটোৱেই যদি তুমি উপলব্ধি কৰিব পৰা নাই। কিছুমানে যে কয় ভাল ড্ৰাইভাৰ বেয়া ড্ৰাইভাৰ, কয়নে নকয়? কোনে সৃষ্টি কৰিছে? নিজেই সৃষ্টি কৰিছে। এখন গাড়ী যেতিয়া চলালে চাবচোন, কিছুমানৰ গাড়ীবোৰ দেখিলে আইনাত মুখ চোৱা নিচিনা হয়, আৰু কিছুমানৰ চাবলৈ খালী কৰি নাথাকে। এইবিলাকৰ কাৰণে ধৰ্মীয় ৰীতি নীতি লাগে। যি কাম কৰিম সৎ ভাৱেৰে কৰিম, ভয় ভাৱ যেতিয়া থাকিব অন্তৰত,
ভয় শব্দটো যেতিয়া আমাক খেদি ফুৰিব, পাপ শব্দটো যেতিয়া আমাক খেদি ফুৰিব, তেতিয়া নিশ্চিতভাৱে আমি ভাল কৰ্মৰ প্ৰতি আকৰ্ষিত নিশ্চিতভাৱে হ'ম। এই কথাখিনি আপোনালোকে মনত ৰাখিব। বহু মানুহে দুখ কৰে, মই দেখিছো। অলংকাৰ কোনবিলাক? জীৱনৰ অলংকাৰ হাতত পিন্ধি থকা, ডিঙিত পিন্ধি থকা বিলাক অলংকাৰ নহয়। অলংকাৰ কোনবিলাক গম পায় নে আপোনালোকে? কোনবিলাক অলংকাৰ কওক? কোনবিলাক অলংকাৰ? যিবিলাক অলংকাৰে মানুহৰ বুকুত সাজ বহাই থৈ যায়। ভূপেন মামাই লিখি থৈ গ'ল, মানুহে মানুহৰ বাবে আহ আহ ওলাই আহ। এতিয়াও আমি যেতিয়া কৰবাত যেতিয়া আমি এক জনজাগৰণ সৃষ্টি হয়, যেতিয়া আমি জাতিটোক একত্ৰিত কৰিব বিচাৰো, তেতিয়া আমি কি গান লগাও? ভূপেন মামাৰ গান লগাও। লগাও নে নলগাও? আহ আহ ওলাই আহ, হয়নে? এইবোৰ হৈছে অলংকাৰ। আপোনালোকে ভাবিব পাৰে, মই আজি কৈছো, মই শাস্ত্ৰ সন্মত কথা বহুত, আপোনালোকৰ বিশিষ্ট ব্যক্তিসকল আছে, তেওঁলোকে আপোনালোকক শাস্ত্ৰৰ জৰিয়তে ধৰ্ম কি বুজাব। মই শাস্ত্ৰৰ জৰিয়তে আপোনালোকক ধৰ্ম কি নুবুজাও। প্ৰেক্টিকেল লাইফত যাতে ৩-৪জন মানুহৰ জীৱনত কিবা এটা লাভ হয়। অলংকাৰ হৈছে সেইবোৰ যি মৃত্যুৰ পিছতো জিলিকি থাকে। কেনেকে? মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ পূৰ্ণ। তুমি যে মোৰ শুকান মনত নিয়নৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতি পুৱা উমহাৰ সতে বহু যুগৰে নাচোন নিজনত গানো শেষ হ'ব তোমাৰ বুকু। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ পূৰ্ণ। এইবোৰ হৈছে অলংকাৰ। এইবোৰ হৈছে অলংকাৰ। মানুহে জীৱিত কালত দি থৈ যোৱা এই অলংকাৰ বিলাকে হৈছে জীৱনৰ আটাইতকৈ অমূল্য সম্পদ। ধৰ্ম কৰক, তুমি শংকৰ সংঘৰ, তুমি শংকৰ সমাজ, তুমি ব্ৰাহ্মণীয়া, তুমি দেৱী দুৰ্গা পূজা কৰা, তুমি কিবা কৰা, তুমি মুছলিম, তুমি খ্ৰীষ্টান, তুমি জৈন, এইবোৰ যদি মনত ভাৱ আহিছে, তেনেহলে আপুনি গুৰু ধৰ্ম কৰিব পৰা নাই। গুৰুৱে কৈছে, নাহিব গঠিত জাতি অজাতি বিস্বাদ, হৰি ভগঠিত সমস্তৰে অধিকাৰ। হৰি ভক্তিত সকলোৰে অধিকাৰ আছে, সকলোৰে অধিকাৰ আছে। ইফালে গুৰুজনাই এখন শ্ৰেণীবিহীন সমাজ প্ৰতিষ্ঠা কৰি গৈছে। আপুনি যদি কাৰোবাক মুছলমান বুলি হাঁহিছে, কাৰোবাক খ্ৰীষ্টান বুলি হাঁহিছে, কাৰোবাক শিখ বুলি হাঁহিছে, জৈন বুলি হাঁহিছে, সেয়া আপুনি গুৰু ধৰ্মৰ বাণীৰ আপুনি এটা অংশ পালন কৰা। কোনোবাই পূজা কৰিছে, কৰি গৈ আছে, তেওঁ বুজা নাই কাৰণে এই যুগত কি ধৰ্ম কৰিব, কি কৰিব তেওঁ বুজা নাই। বুজি পালে নিশ্চিতভাৱে কৰে, জোৰ জুলুম কৰি নহয়। কোনোবাই এক ঈশ্বৰবাদক মানিব বিচৰা নাই, আপুনি জোৰ জুলুম নকৰি, আপুনি তেওঁলোকৰ বিবাদত নাযাব, মাতবোৰ নকৰাকৈ নাথাকিব। আমি প্ৰত্যেকজন ঈশ্বৰৰ সন্তান, প্ৰত্যেকজন ঈশ্বৰৰ সন্তান, প্ৰত্যেকজনৰ হৃদয়ত ভগৱান ইয়াত আত্মা হিচাপে বাস কৰি আছে। কুকুৰ জানিয়া সবাক কৰি কৰিবা প্ৰণাম। সময় কম, মিলাই মিলাই মই কৈ গৈছিলাম। মই কৈছো যে আমি এই যে বিভ্ৰান্তিকৰ কিছুমান পৰিৱেশৰ সৃষ্টি হয়,
কৰবাত আঠখেলীয়া নামঘৰত কোনোবা এটা কমিটি আহি লগ কৰি দিলে, কোনোবাই বোলে শংকৰ সংঘত আমুকহে কৰিছে ইহঁতক একেবাৰে শেষ কৰি পেলাব লাগে, শংকৰ সমাজে কিবা কৰিছে ইহঁতক শেষ কৰিব লাগে, বামুণীয়া সমাজে এনেকুৱা কৰিছে ইয়াত পূজা পাতিছে ইহঁতক শেষ কৰি দিব লাগে। মোৰ নিৰ্ভৰ এইটো কেতিয়াও নকৰিব। আমাৰ উদ্দেশ্য লক্ষ্য হৈছে বাণী প্ৰচাৰ কৰা। আমি বাণী প্ৰচাৰ কৰিম। যিটো সময়ত শ্ৰীমন্ত মানসম তথা অবৈশ্যমুদ্ৰ মৈথুনম ঈশ্বৰম দেৱী সন্তুষ্ট দিব্য বিৰুহ তিনিটা মদ মাংস মাছ মুদ্ৰা এই পঞ্চকাৰৰ দ্বাৰা ভগৱানক সন্তুষ্ট কৰিব পাৰি বুলি ভুল লৈছিল। সেই কালত দুৰ্গা দেৱীৰ মূৰ্তিৰ নামত মানুহ ইমান ধৰ্মান্ধ হৈ গ'ল যে দুৰ্গা দেৱীৰ মূৰ্তিৰ নামত বলি কাটিবলৈ কুণ্ঠাবোধ কৰিছিল। কিন্তু সেই সময়ত তেওঁলোকে শেষলৈ বুজি পালে। আপোনালোকৰ কোনোবাই এতিয়া যদি কয় যে দেৱীৰ আগত মোৰ ল'ৰাটো বলি দিব লাগে, কোনোবাই দিব নেকি? মনৰ বাঞ্ছা পূৰ্ণ হ'ব বুলি ক'লে, ঘৰটো বিলাসী অট্টালিকা হৈ যাব বুলি ক'লে, বিলাসী গাড়ী এখন কিনি হৈ যাব বুলি ক'লে, কোনোবাই নিজৰ ল'ৰাটো মূৰ্তিৰ আগত বলি দিব পাৰিব নেকি? কোনোবাই পাৰিব? কোনেও নোৱাৰে। বলি বিধানৰ বিৰোধ আমি মুক্ত কণ্ঠে কৰি আছো। আজি মহাপুৰুষে কৈ যোৱাৰ পিছতো জুবিন গাৰ্গ ডাঙৰীয়াই কৈ থৈ গৈছে যে বলি বিধানৰ যেতিয়া গোবিন্দ অসমৰ ভাৰতবৰ্ষৰ বলিউডৰ অভিনেতা ভাৰতবৰ্ষলৈ আহিছিল, অসমলৈ আহি মা কামাখ্যাত বলি দিছিল, তেতিয়াও তেওঁ বিৰুদ্ধাচৰণ কৰিছিল। বলি বিধানে কেতিয়াও মানুহক সৎগতি উদ্গতি মুক্তি কেতিয়াও নিদিয়ে। কলিত কেৱল হৰি নামে সেই গতি বুলি কৈছে। শাস্ত্ৰ পঢ়িব লাগিব, শাস্ত্ৰ শুনিব লাগিব। আজিকালি আমাৰ ল'ৰা ছোৱালী এইবিলাকৰ প্ৰতি ধাউতি নাইকিয়া হৈছে। ধাউতি নাইকিয়া হোৱাৰ কাৰণে, ভক্তি নথকাৰ কাৰণে ৰাস্তাত কাজিয়া। আপুনি কৰবাত কোনোবাই পূজা পাতিছে, কোনোবাই বিহু পাতিছে, কোনোবাই শংকৰ উৎসৱ পাতিছে, কৰবাত নহয় কৰবাত ৰাস্তাত কোনোবাই কাজিয়া লাগিছে। ইয়াৰ কাৰণটো কি জানেনে? যোৱাকালি মই বৰপেটালৈ গৈছিলো, পৰহি বৰপেটালৈ গৈছো। তেওঁলোকে দোকানী সকলে মিলি এখন এইবাৰ 77 সংখ্যক তেওঁলোকৰ অভিলেখন পাতি আছে গুৰুজনাৰ ধৰ্মবাগীৰ লগত জড়িত। তাৰ উৎসৱলৈ গলো, বজাৰখন ঠেক, গাড়ীখন মই এঠাইত থলো। তেতিয়া 6:30 এনেকুৱা সময়ে ইয়াতে আন্ধাৰ হৈছে, 6টামান বাজিছে। গাড়ীখন থৈ যোৱাৰ পাছত দোকানীজন ওলাই আহিল, গাড়ীখন আগত মোৰ দোকানলৈ অহা প্ৰব্লেম। এই ব্যৱহাৰ দোকানখন দেখিছো জেৰক্সৰ পুৰণা কিছুমান বস্তু বাহানি থৈ দিছে। এই যে ব্যৱহাৰটো মোক যদি আহি ক'লে আজি মই চুৰিয়া পিন্ধি গৈছো, মই মিটিঙলৈ আহিলে চুৰিয়া চোলা, কাৰণ উৎসৱ ভাগিৰ লগতে আমি চুৰিয়া চোলা পিন্ধাৰ এটা সুযোগ পাওঁ। মই কেতিয়াবা এনেও পিন্ধি ভাল পাওঁ। ক'ৰবাত গ'লে চুৰিয়া চোলা পিন্ধা বুলি ক'লে মই আনন্দিত হওঁ, সেইজনে এজন অসমীয়া বুলি চিনাকি দিব। চুৰিয়া চোলাযোৰ পিন্ধা দেখাৰ পিছতো মোক এনেকুৱা এটা ব্যৱহাৰ কৰিছে, মই তেতিয়াই গম পাইছো সেই মানুহ ঘৰৰ সেই মুখিয়ালজনে যদি তেনেকুৱা, তেওঁৰ ল'ৰা ছোৱালী কি হ'ব? তেওঁৰ ল'ৰা ছোৱালীক কোনটো শিক্ষা দিব? মোক যদি ক'লে আজি বন্ধুবোৰ আপোনাৰ গাড়ীখন অকণমান যদি আগলৈ থয়, কাৰণ দোকানখন চলাই খাই আছো, আমি যদি গাড়ীখন অকণমান আগলৈ থয় মই বৰ নথৈ আনন্দিত হওঁ। আজি সেই ঠাইত মই নহয়, যদি কোনো বেলেগ এজন তাৰে লোকেল মানুহ হ'লেহেঁতেন কিন্তু দুটাই ধৰিলেহেঁতেন, মই গাড়ী ইয়াতে থম, ময়ো কেতিয়াবা ধৰো যে মই গাড়ী ইয়াতে থম, চৰকাৰে মোক ইয়াত থবলৈ দিছে, কাজিয়া সূত্ৰপাত হ'লেহেঁতেন। সেই মানুহজনৰ যি মানসিকতা, এই মানসিকতাটো কি হৈছে জানে? কাৰণ তেওঁলোকৰ ঘৰত ভক্তিৰ চৰ্চা নাই। ভক্তিৰ চৰ্চা নাই, দেখিলেই গম পায়। তেওঁ অসমীয়া জাতীয় কৃষ্টি সংস্কৃতি কি একোৱেই গম নাপায়। তেওঁ মনলৈ সেইবোৰ ধাৰণাই নাই। ইয়াত বহি থকা মানুহ এজনে বা ইয়াৰ ওচৰে পাজৰে থকা মানুহ এজনে যি গুৰু ধৰ্মৰ প্ৰতি আকৃষ্ট, গুৰুজনাক চিনি পায়, গুৰুজনাই ভগৱানক চিনি পায়, সেই মানুহে আমাক কেতিয়াও বেয়াকে ক'ব নোৱাৰে, বেয়া কৰ্ম কৰিব। এইটোও কোৱা নাই, মই এইটোও কোৱা নাই যে দুষ্টক দমন সন্তক পালন কাৰ্য শেষ কৰিহে তেওঁ অনন্ত সৰ্যালৈ গমন কৰিছিল ভগৱন্ত কৃষ্ণই। মই এইটোও কোৱা নাই যে আপোনালোকক কোনোবাই দমন কৰিব আপোনালোকে বহি থাকিব, এইটো মই ক'বলৈ যোৱা নাই। দুষ্টক দমন কৰিব কৈছে, কিন্তু আমি প্ৰকৃতি, আমাৰ প্ৰকৃতিটো আচাৰ ব্যৱহাৰটো কেনেকুৱা হ'ব লাগে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীয়ে
আপোনালোকে আমাৰ অধিৱেশন বিলাক হ'লে আপোনালোকে টিভি প্ৰত্যক্ষ কৰে চাগে হাজাৰ হাজাৰ ভকত সেই অধিৱেশন স্থলীত গৈ থাকে ইয়াতে মংগলদৈতো হৈছে এটা কিন্তু খুব মানুহ এইটো কিন্তু মাজত কিন্তু আমাৰ ইফালে যায় কিন্তু নহয় পদপিষ্ট মানুহ নহয় লাখ লাখ মানুহ নহয় ইয়াৰ অৰ্থ এটাই আমাৰ ইয়াত কৃষ্ণ ভক্তি স্থাপিত হৈ আছে বহু কষ্টৰে বহু দূৰ দূৰণিৰ পৰা যিটো সময়ত গধূলি হোৱাৰ লগে লগে ল'ৰা ছোৱালীয়ে সম্ভ্ৰান্ত ঘৰৰ বুলি কৈ মদৰ বটল হাতত তুলি লৈছে সেইটো সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একাংশ যুৱ সমাজক গধূলি হোৱাৰ লগে লগে সংঘৰ সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰিছে এইকাৰণে আপোনালোক যেতিয়াই যায় এটা দীঘল লাইনেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মাধৱদেৱ গুৰুজনাই লিখি থৈ যোৱা প্ৰাৰ্থনা পদেৰে সকলো যিসকল লোক আহে জনসাধাৰণ তেখেতসকলক আপ্যায়ন কৰে এইটো হৈছে ধৰ্ম উল্লেখ কৰিব আপোনালোকক আৰু বিস্তৃত আকাৰে মই বৰ্ণনা দিম সময় আকৌ লগ পালে কিন্তু মই কৈ থৈ যাওঁ এই লাইটটো মই ইফালে ঘূৰাই দিবলৈ ভাল লাগে নেদেখিলেও মানুহৰ মনটো পবিত্ৰ থাকিলে এনেকেই ভাল লাগে নহয়নে বাৰু বেয়া লাগিছে নেকি মোৰ কথাবোৰ মই প্ৰেক্টিকেল কথা কওঁ শাস্ত্ৰ আপোনালোকক মই কৈ দিছোঁ শুনক সভালৈ অহা দুটামান থিয়ৰী আছে এই পানী মানে সভালৈ কিছুমান মানুহ এনেই আহে কিছুমানে দায়িত্ব পালন কৰিবলৈ আহে কিছুমানে শুনিবলৈ আহে কিছুমানে কিবা লৈ যাবলৈ আহে মই এদিন এখন সভাৰ কথা ক'ব বিচাৰিছোঁ আমি মংগলদৈত আছিলোঁ তেতিয়া মানে মই আহি থাকোঁ মাজে মাজে মোৰ পত্নী তাতে কৰ্মৰত আছিলে তাতে কোচিং আছিলে মংগলদৈলৈ আহি থাকোঁ মংগলদৈলৈ আহি থাকোঁতে ৰাসৰ এখন সভা মই গাড়ীখন ঠিক ৰখাই বিস্কুটৰ পেকেট এটা ঘৰলৈ লৈ যাম বুলি লওঁতেই মোৰ কেইটামান কথা কাণত লাগিল মই ভাবিলোঁ কোনফালৰ পৰা এই ভাষণৰ শব্দটো আহিছে গাড়ীখন ৰখাই অলপ দেৰি মই ভাষণটো শুনিলোঁ শুনি পেলাই মোৰ মানুহজনক ওচৰত চাই ভাষণ শুনিবলৈ মন গ'ল কোনে ইমান ধুনীয়া কথা কৈছে যি কথাই মোক অনুপ্ৰাণিত কৰিছে আগবাঢ়ি গৈ পেলাই দেখিছোঁ এখন সভা খুব বেছি 15জনমান মানুহ হ'ব লেখি মাইনী মহন্ত ডাঙৰীয়াকে ভাষণ দি আছে চিনি পায় নে বিশিষ্ট লেখিকা মাইনী মহন্ত ডাঙৰীয়াকে ভাষণ দি আছে খুব গুৰুত্বপূৰ্ণ কিছুমান কথা কৈ আছে খং কেনেকৈ নিবাৰণ কৰিব পাৰি সাহিত্যৰ মাজেৰে তেওঁ দিছে গতিকে মই সেই কথাকেইটা শুনি আপ্লুত হৈছিলোঁ আৰু মই মোৰ জীৱনত তাক এপ্লাই কৰিছোঁ মানে ব্যৱহাৰ কৰিছোঁ আপোনালোককো কৈ থৈ যাওঁ কিছুমান কথা আপোনালোকে ব্যৱহাৰ কৰিব চবৰে জীৱনত দুখ আছে অত্যন্ত দুখ কোনেও ক'ব নোৱাৰে ইয়াত কাৰো জীৱনত দুখ নাই বুলি ক'ব পাৰিব নেকি কোনোবাই পাৰিব নেকি কোনোবাই মোৰ জীৱনত একোৱেই দুখ নাই ক'ব পাৰিব মই কিন্তু পাৰিম মোৰ জীৱনত একো নাই না দুখ আছে না সুখ আছে মই উপলব্ধিহে কৰোঁ এই মুহূৰ্তখিনিত যে বহি আছোঁ আপোনালোকৰ লগত আপোনালোকক দুটা কথা কৈ আছোঁ এইটো হৈছে মোৰ সুখ জীৱন্ত সুখ মৃত সুখটো বেলেগ জীৱন্ত সুখ আপোনালোকে যে আজি ধুনীয়াকৈ আহি বহি আছে এই কৰি সুখ আৰু বেলেগটো সুখ নাই ঘৰলৈ যোৱাৰ লগে লগে মায়াই বান্ধি পেলাব এইটো সময় ভক্তিৰ লগত ভক্তিয়ে মেলাউন্ত ভক্তিয়ে মেলি লৈ যায় ভক্তিয়ে আপোনাৰ নি থাকে আগলৈ নি থাকে এই মুহূৰ্তত আপুনি ৰাতিপুৱা সময়ত যেতিয়া এই মুহূৰ্ততে আপোনাৰ ৰাতিপুৱা সময়ত এটা যেতিয়া ধুনীয়া বৰগীতেৰে আপুনি দিনটো আৰম্ভ কৰে বা আপোনাৰ শাস্ত্ৰৰ এটা শব্দৰে দিনটো আৰম্ভ কৰে আপোনাৰ কি সময়খিনি কিমান নালাগেনে বাৰু প্ৰায়বিলাক মাকে ল'ৰা ছোৱালীক উপদেশ দিয়ে ৰাতিপুৱা সময়ত পাৰিলে শাস্ত্ৰৰ কিবা এটা লগালেও শুনি ভাল লাগে আজিকালি আৰু এটা খুব ভাল কথা হৈছে মই দেখিছোঁ সমাজ পৰিৱৰ্তনৰ দিশে আমাৰ আইসকলে
ইউটিউব চেনেল এটা উলিয়াই লৈ এই ভাষণটো শুনি শুনি কিন্তু ইফালৰ পৰা সিফালে যোৱা মই আজিকালি কিন্তু দেখিছোঁ। এই কিন্তু সমাজৰ কাৰণে সাংঘাতিক এবিধ ঔষধ বুলি ক'লো। কিয় ক'লো? যিটো সময়ত ল'ৰাই ৰাতি আহি মাক দেউতাকক অত্যাচাৰ কৰে মদ খায়, যিটো সময়ত বোৱাৰী আহি নিজৰ শহু শাহুৱেকৰ পৰা আঁতৰাই ল'ৰাক লৈ যায় বিদেশলৈ দূৰ দূৰণিলৈ, সেইটো সময়ত আইসকলে যে ভক্তি ধৰ্ম ভক্তিৰ প্ৰচাৰ প্ৰসাৰ কৰে তাক লৈ কিন্তু মই নথৈ আনন্দিত। আজি মোৰ মা দেউতা যিমানেই বেয়াকে নকৰক কিয়, মই যদি পৃথিৱীৰ আটাইতকৈ বেয়া মানুহজন বুলি মোৰ মা দেউতাই কয়, মই কিন্তু মা দেউতাৰ চৰণ স্পৰ্শ সদায় কৰিছোঁ। এই ভাষণ দিয়াৰ আগমুহূৰ্তত মই মোৰ মা দেউতাৰ চৰণ স্পৰ্শ কৰিছোঁ। আপোনালোকেও কৰিব। ঘৰতে ভগৱান বিচাৰি পাব। ক'তো আপোনালোকে 500 টকা মাননি দি কোনোবা মন্দিৰত ভগৱান বিচাৰি যাব নালাগে। আপোনালোকৰ ভগৱান ঘৰতে আছে। আপোনালোকে ভগৱান বিচাৰিব জনা নাই। যেতিয়াই মা দেউতা বুঢ়া হৈ আহিব তেতিয়াই আপোনাৰ চেনি দিয়া চাহ কাপোৰ নাই দিয়া বুলি ক'ব। আপুনি সহ্য কৰিব পাৰিব লাগিব। সৰুতে যে আপুনি কণমানি হৈ থাকোঁতে কণমানিলে মনত পেলাই দিব ল'ৰা ছোৱালীবিলাকে, আপোনাৰ মা দেউতাই খাৰ পাব বুলি ওচৰত গান লগালে কয়, ঐ নলগাবিচোন আমাৰ পোনাটো আই বুলি শুই আছে। কিমান মৰমত কিমান সুন্দৰভাৱে ডাঙৰ দীঘল কৰে। যেতিয়া এজন দেউতাক হয় এই কথাবিলাক উপলব্ধি কৰিব। আজি মোৰ ল'ৰাটো মই ইয়াত বহি থাকোঁতে চিচি কেমেৰাত চাই আছোঁ, সি দৌৰিছে নেকি, সি পৰিব নেকি, সি কিবা এটা বেয়া বস্তু খাই দিব নেকি? এই মায়াবোৰক আপোনালোকে ভাললৈ পৰিৱৰ্তন কৰক। যিবোৰ ল'ৰা ছোৱালীয়ে মাক দেউতাকে অত্যন্ত কৰ্তব্যতা কৰে, কিন্তু তাৰ মাজত 2% মাক দেউতাক বেয়া নথকা বুলি মই নকওঁ, আছে, মই নাথাকা বুলি নকওঁ। আমি মাক দেউতাক বিলাকেও, মই মাক দেউতাকৰ শাৰীতে ধৰিছোঁ এতিয়া, আমি মাক দেউতাক বিলাকেও জানিব লাগিব। মোৰ দেউতাই সদায় কৈছে, যিমানেই কাম নাথাকক কিয় সন্ধিয়া হোৱাৰ লগে লগে কৃষ্ণ হৰি ৰাম 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 গাবি ভুলকে হলেও কিতাপখন চাই হলেও প্ৰাৰ্থনা এভাগ গাবি, শ্লোক এটা গাবি। সন্তকারং ভুজগশয়নং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘবর্ণং সুবঙ্গম লক্ষ্মীকান্তং কমলনয়নম যোগী ধ্যানগম্যম। কেনেকুৱা লাগে? অন্তৰখন সাত কৰি যায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এতিয়াই প্ৰচাৰ প্ৰসাৰ কৰি থৈ গৈছে, জাতিটোৰ গুৰু, অসমীয়া জাতিৰ প্ৰাণকৰ্তা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা। কোনোবাই লুই কৰিলে আমি মানি নলওঁ। গুৰুজনাই তেতিয়াই শ্ৰীৰজাত ভাওনা পাতি থৈ গৈছে, তেতিয়াই বৰগীত লিখি থৈ গৈছে, খোল তালৰ সৃষ্টি কৰি থৈ গৈছে। এতিয়া কোনো পণ্ডিতে জগতৰ গুৰু বুলি ক'বলৈ সংজ্ঞাবোধ কৰে, লাজ কৰে। তেনে ব্যক্তিক সমাজত স্থান দিয়া নহ'ব। তেনে ব্যক্তিয়ে সমাজ সুৰক্ষিত কৰে। তেনেকুৱা ব্যক্তি আমাৰ মাজত নালাগে। আমাৰ গুৰু দুজন শংকৰদেৱ আৰু মাধৱদেৱ, এই দুজনা গুৰুৱে যি দি থৈ গৈছে, সেই দুজনা গুৰুৰ হাত ধৰি আমি চলি আছো। কোনোবাই নাম বুলি ক'ব পাৰিব, সাইন্টিফিক ভাৱেই হওক। আজি কোনোবাই শেক্সপিয়াৰৰ কথা কয়, মই নদি ক'ব পাৰোঁ, টানকে ক'ব পাৰোঁ যে গুৰুজনাই যিখিনি দি থৈ গৈছে আন কোনেও দিব পৰা নাই। আজি 500 বছৰ আগতে শ্ৰীৰজাত ভাওনা পাতিছে, নিজে অভিনয় কৰিছে, ৰাগ তাল সুৰেৰে কেইবাখনো নাট দেখিছে, ৰুক্মিণী হৰণ অংকীয়া নাটক কিমান কৰি থৈ গৈছে। তাৰ কালিতো ভগৱন্ত কৃষ্ণ কৈছিল, এই স্বামী কুণ্ডল হন্ত্ৰে কৃতি চৰিত্ৰ আমাৰ গায়ে ৰহয়থিত ই আবে কহয়থিত উত্তম অভিপুনি শ্ৰীকৃষ্ণ তৎকালে উঠিব করবে বলা ব্রাহ্মণ কথনামে আলিঙ্গি ধরে অভ্যন্তর প্রবেশ করা বলল স্বহস্তে পব পহালে পঞ্চামিত্র ভঞ্জা বলল তদন্তরে বিপ্রকুপর্ণ খাতক পুতর শ্রীকৃষ্ণ নিজ হস্তে পাও মর্যে সমদুর করে বহুবাদ পুষ দেখো পুনঃ নিরন্তর হয়ে দিল। কি লাগে আমি কেনেকে বাপ বান্ধৱ সকলক আদৰ কৰিম? আপোনালোকে নিশ্চয় জানে। এইটুকুকৈ মই সামৰণি মাৰিম, কাৰণ আমাৰ পিছত আৰু বক্তা আছে, সময়ো দেৰি আছে, কালিলৈ আকৌ মোৰ লখিমপুৰত আছে অনুষ্ঠান। গতিকে আমি কেনেকৈ এজনে এজনক ভক্তি কৰিম, ইজনে সিজনক কথা কৈ থাকিলে বহুত ওলাই গৈছে, ভক্তি কৰিম সেই বিষয়ে মই কৈছোঁ।
দিন দৰিদ্ৰ দামোদৰ বৃত্ত এৰা দেখা দেবলৈ আহিছিল ভগৱন্ত শ্ৰীকৃষ্ণ। দিন দৰিদ্ৰ তেওঁ একেবাৰে দৰিদ্ৰ আৰু কৃষ্ণ ক'ত থাকে? শ্ৰীকৃষ্ণই নিজৰ সুবৰ্ণ খাটত বহি থাকে। যেনেকৈ আজিৰ ডেটত আপুনি এমএলএ এজনক লগ কৰিবলৈ গ'লে, মন্ত্ৰী এজনক লগ কৰিবলৈ গ'লে লিংক বিচাৰি নাপালে আপুনি লগ কৰিব নোৱাৰে। হয়নে নহয় কওক? ইলেকশ্যনৰ আগত ৰাজনীতিবিদে কয় তোমালোকে আমাৰ মহান একদম সেৱাহে সেৱা প্ৰভু সেৱা লৈছো দেই। মিটিঙত একদম চকু কাণ মুদি হ'লেও আহিব। যাহাই বৈতৰণি পাৰ হ'ল তাহাই ইয়ে ছাৰ অলপ বিজি আছে, শুই আছে, খাই আছে, কামুকলে গ'ল, কামুকলে গ'ল, ছাৰ ডেলফিত আছে। হয়নে নহয়? অতি সত্য বহুত দেখিছে। আমাক কোনো ৰাজনৈতিক ব্যক্তিৰ আশীৰ্বাদ নালাগে। ধৰ্ম কৰিবলৈ সভা পাতিবলৈ কোনো ৰাজনৈতিক ব্যক্তিৰ আদৰ্শও নালাগে, মৰমো নালাগে মই ভাবো। কিন্তু ৰাজনীতি লাগিব, ভাল মানুহৰ ৰাজনীতি লাগিব, ভাল মানুহৰ ৰাজনীতি লাগিব। গণতান্ত্ৰিক ব্যৱস্থাপনা চলাই নিবৰ কাৰণে আমি ভোট দিবই লাগিব, সেইখিনিও লাগিব, কিন্তু আমি ভাল ব্যক্তিক দিব লাগিব। যেনেকে কৃষ্ণই দিন দৰিদ্ৰ দামোদৰ বৃত্ত আহিছিল, অহাৰ লগে লগে ৰাস্তাৰ পৰা তেওঁক পঠিয়াই দিলে যে এনেকুৱা মানুহ আমাৰ ইয়াত সোমাবলৈ দিয়া নহ'ব। এনেকুৱা ফটা চিটা কাপোৰ পিন্ধা মানুহ কৃষ্ণৰ ওচৰলৈ যাব নিদিম বুলি কৈ আকৌ ড্ৰাইভাৰকে কিবা বনাই দি পঠিয়াইছিলে ন দিন দৰিদ্ৰ বাবুজন খানা বনাই দি পঠিয়াইছিলে। কৃষ্ণ কি কয় বন্ধু আৰু আপোনালোকে এনেকুৱা বন্ধু বহুত পাবা, এনেকুৱা সাপ বন্ধু, এফালে বন্ধু এফালে সাপ। নিজৰ জীৱনত চাব যেনেকৈ আজি চিৰাজ শৰ্মা, জুবিন গাৰ্গৰ এই কেছটোৰ লগত জড়িত যিসকল ব্যক্তি আছে, গতিকে তেওঁ উল্টাই পঠিয়াই দিলে। পঠিয়াই দিয়াৰ পিছত কিবা কাৰণত শ্ৰীকৃষ্ণই গম পালে যে তেওঁৰ বন্ধুৱে তেওঁক লগ কৰিবলৈ আহিছে। লগে লগে তেওঁ লগ লৈ তেওঁক আকৌ আদৰি লৈ আনে। আদৰি আনি কেনেকৈ বন্ধুক কেনেকৈ কি ধৰণে শুশ্ৰূষা কৰিব লাগে সেই বিষয়েও তেওঁ ধুনীয়াকৈ উদাহৰণ দাঙি দি থৈ দিছে। ও সখী কানি অতি কীৰ্তি পাইলা, আনন্দ লুট ধৰে, সোণৰ হাতত বহুৱাই নামিয়া, ভৰিয়া অতি সাদৰে, আপুনি বিপদ ধুৱাইলা চৰণ, পাদুক লৈলা কিৰে, কুংগনি চন্দন কুংকুম সখীক ভগিলা সৰ্ব কৰিলে, বিপদ ধূপ জ্বলাই পুজিলা বিপদ, কপুৰ তাম্বুল দিয়া, আদৰে চামৰে বিচন্ত্ৰ বিপক, মাধৱৰ পিয়া। আমি আদৰ সাদৰ কৰি এনেকৈ ধূপ দীপ জ্বলাই সোণৰ হাতত বহুৱাই নিজে পাব মই যে শ্ৰম দূৰ কৰে বুলি কৈছে। গতিকে আপোনালোকেও বন্ধুত্ব এটা ভাৱ ৰাখিব। কোন কি সমাজৰ এইটো বাদ বিচাৰ নকৰিব। মই পুনৰ কৈছো কাজিয়ালৈ নাযাব। কোনে দুৰ্গা দেৱীক পূজা কৰিছে, কোনে